জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৌৰভ দাসে লিখা এটি কবিতা। সঁচাকৈ এটি ভাইৰেল টপিক হৈ ৰ'ব নেকি জোনমণি ৰাভা? ঠিক অভিনীলৰ দৰে আজি যে আছে বৰমূৰীয়া ৰৈ গ'ল থমকি, তেখেতৰ চকীখন যাব বুলি। আজি যে আছে অসমত, অসমৰ ৰাইজে দপদপাই, নেপাব নেকি অভিনীলৰ দৰে জোনমণি ৰাভাই ন্যায়? এফালে আভা ৰাভা, আনফালে সঞ্জীৱ, আন বহুতো অপৰাধী আজি কাৰাগাৰৰ বাহিৰত আছে যে দপদপাই। আজি যে জোনমণিৰ মাই আছে উচুপি, জোনমণিয়ে ন্যায় নেপাব নেকি বুলি বৰমূৰীয়াৰ কাণ সাৰ নাই। বৰমূৰীয়াৰ খবৰ ল'বলৈ আহৰি নাই। বৰমূৰীয়াই কেৱল কথাহে দিয়ে, সকলো দুদিন পিছতে থমকি যায়। আজিকালি নেপায় যে কোনেও ন্যায়, কেৱল এটি সৰু ইতিহাস হৈ ৰৈ যায়। ধন্যবাদ।